जिंदाबाद आरसा जिंदाबाद 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 आरसा long live आरसा long live শহীদ সকল অমর হোক শহীদ সকল অমর হোক শহীদ সকল অমর হোক चाई जनजाति शहीद मन के श्रद्धापूर्वक स्मरण डुमडुमा में आरसा के भव्य आयोजन निखिल आसाम चाई जनजाति छात्र संस्था आरसा के तिनसुकिया जिला समिति के उद्योग में और निखिल आसाम चाई जनजाति महिला समिति आटवा के उपस्थिति में आज डुमडुमा बंग्यो दुर्गाबाड़ी ऑडिटोरियम में 38वां शहीद दिवस गरिमामय परिवेश में मनल गेलक। आज के ई अनुष्ठान में आरसा केर डुमडुमा तालाब माकुम तिनसुकिया डिगबॉय पेंगेरी और मार्घेरिटा शाखा साथ आग बढ़ालाएं। बिहाने जिला समिति सभापति जगत नायक झंडा लहराई के आज के ई अनुष्ठान के शुभारंभ करलक। उकर पीछे जिला समिति के संपादक अनुज ताती तर्पण कार्यक्रम उद्घाटन करलक और शहीद मन के याद में श्रद्धांजलि ज्ञापन करल गेलक। सर्वधर्म प्रार्थना अनुष्ठान के बाद जिला समिति के सभापति जगत नायक के सभापतित्व में स्मृति चरण सभा आयोजन होलक। आज के ई सभा में आरसा केंद्रीय समिति के आमंत्रित गुतियामन जिला के विभिन्न क्षेत्र के वर्तमान और पूर्व विषयवव्यमन आटवा के प्रतिनिधि मन डुमडुमा विधायक तथा बहुत शुभचिंतक राइज उपस्थित रहलाएं। अनुष्ठान के अंत में दिया जलाई के 38वां शहीद दिवस कार्यक्रम के अंत करल गेलक। আমি শ্বহীদসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ আগন্তুক সময়ত আগবাঢ়ি যাম আৰু সমাজখনৰ যিখিনি কৰিবলগীয়া আছে সেই কামখিনি ছাত্ৰসকলে ছাত্ৰ সংগঠন হিচাপে কাম কৰি আমি নিৰ্বাচিত প্ৰতিনিধিসকলে নিৰ্বাচিত প্ৰতিনিধি হিচাপে কাম কৰি যাৰ যেনেকৈ য'ত কৰিব। সন্মানীয় অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা ডুমডুমা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপেশ গোৱালা ডাঙৰীয়াক অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতে বহু ব্যস্ততাৰ মাজত আমাৰ মাজত আহি উপস্থিত হৈছেহি। আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন। এইকাৰণে গৌৰৱৰ দিন বুলি আমি ক'ব বিচাৰিছোঁ যে আজি আৰসাৰ 38তম শ্বহীদ দিৱস আৰু আজি 38টা বছৰ উকলি গ'ল শ্বহীদসকল নিজৰ জীৱন ত্যাগ কৰি, আৰু তেখেতসকলক আমি শ্ৰদ্ধাঞ্জলি জনোৱাৰ অৰ্থে আমি প্ৰতি বছৰে আমি শ্বহীদ দিৱস আমি পালন কৰি আহিছোঁ। আৰসা কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি অসমৰ প্ৰতিটো জিলাই নিজাববীয়াকৈ শ্বহীদ দিৱস উদযাপন কৰি আছে আৰু ঠিক সমান্তৰালভাৱে তিনিচুকীয়া জিলা সমিতিও আমি আৰসা ডুমডুমা শাখা, তালাব শাখা, ডিগবৈ শাখা, তিনিচুকীয়া শাখা, মাকুম শাখা, মাৰ্ঘেৰিটা শাখা আৰু পেংগিৰি শাখাৰ সহযোগত আৰু অসম চাহ জনজাতি মহিলা সমিতি তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত আজি 38তম শ্বহীদ দিৱস আমি উদযাপন কৰিছোঁ ডুমডুমা বংগীয় দুৰ্গাবাড়ী প্ৰেক্ষাগৃহত। ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে পতাকা উত্তোলন হৈ গ'ল। দ্বিতীয় কাৰ্যসূচী শ্বহীদ তৰ্পণ, আৰু শ্বহীদ তৰ্পণত আমাৰ বিভিন্ন দল সংগঠনৰ লগতে আৰসাৰ প্ৰাক্তন বিষয়ববীয়া চাহ জনজাতি মহিলা সমিতিৰ বিষয়ববীয়াসকল লগতে সকলো চাহ জনগোষ্ঠীৰ ৰাইজ আহি আৰসাৰ যিসকল শ্বহীদসকলক তেখেতসকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। তাৰ পৰৱৰ্তী কাৰ্যসূচী সৰ্বধৰ্মীয় প্ৰাৰ্থনা আছে, তাৰপিছত আৰু অন্যান্য কাৰ্যসূচী আছে। তাৰপিছত সমাপ্ত হ'ব। আৰসা কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো জিলাত আৰসাৰ বিষয়ববীয়া প্ৰেৰণ কৰিছে। ঠিক সেই হিচাপে আৰসাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক লক্ষীন্দৰ কৰ্মী অলপ পিছত আহি ইয়াত উপস্থিত হ'ব। তেখেত আহি পোৱাৰ অলপ পিছতে আমি আমাৰ যি স্মৃতিচাৰণ সভা, এই সভা আমাৰ আৰম্ভ হ'ব। আৰু লগতে এইখিনিয়ে আমাৰ মূল ক'বলগীয়া কথা। আমি আশা ৰাখিছোঁ বৰ্তমানৰ যিসকল আৰসাৰ নেতৃত্বত আছে, জনগোষ্ঠীটোৰ সমস্যা আছে, জনগোষ্ঠীটোৰ যিবিলাক ডাঙৰ ডাঙৰ সমস্যা আছে, ভূমিপট্টাই হওক বা জনজাতিকৰণৰ মৰ্যাদা আজিলৈকে আমি পাবলৈ সক্ষম হোৱা নাই।
ভূমিপট্টা এতিয়ালৈকে আমাৰ লাখ লাখ মানুহ এতিয়ালৈকে পোৱা নাই। মাত্ৰ এডভাৰটাইজমেণ্ট দিয়া ধৰণে কিছুমানে পাইছে, আমি নাই পোৱা বা চৰকাৰৰ সদিচ্ছা নাই বুলি আমি কোৱা নাই। চৰকাৰৰ সদিচ্ছা থকাৰ কাৰণে বিধানসভাৰ মজিয়াত বিলখন গৃহীত হৈছে আৰু এই বিলখন যেনেধৰণে গৃহীত হৈছে ঠিক সেইধৰণে আমাৰ মানুহখিনি চাহ জনগোষ্ঠী পিছপৰা এই জাতিটো যাতে উন্নয়নৰ মুখীত দুখীত আগবঢ়াই যাব বুলি আমি আশা ৰাখিছোঁ বৰ্তমানৰ এই নৱনিৰ্বাচিত চৰকাৰখনৰ পৰা। আৰু আমাৰ আস্থা আৰু বিশ্বাস আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত। তেখেতেই পাৰিব আমাৰ যিবিলাক সমস্যা আছে দূৰ কৰিবলৈ। এইখিনিয়ে কথা মই কৈছোঁ। আজি আমাৰ আৰ্চাৰ ইতিহাসত মানে আমাৰ জাতিটোৰ কাৰণে যিসকল ব্যক্তিয়ে বলিদান দিছে আৰু বিভিন্ন সময়ত সংগ্ৰাম কৰি বা আমাৰ কাৰ্যসূচীলৈ গৈ কেতিয়াবা আন্দোলনত গৈ যিসকল ব্যক্তিয়ে জাতিৰ হকে মাত মাতি আই মাতৃ অসমৰ প্ৰতি মাত মাতি ইতিমধ্যে শ্বহীদ হৈছে, তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা জনাই আজিৰ দিনটোত আমি শ্বহীদ দিৱস ইয়াত আয়োজন কৰিছোঁ। আৰু তেওঁলোকৰ আত্মাৰ সদগতিৰ কাৰণে তেওঁলোকে যাতে চিৰ অমৰ হওক আৰু তেওঁলোকৰ পৰিয়ালে যাতে সুখে শান্তিৰে থাকক তাৰে কামনা কৰিলোঁ। আৰু তেওঁলোকৰ বলিদানেৰে আমি আমাৰ যি নতুন প্ৰজন্ম আছোঁ তেওঁলোকৰ যি আদৰ্শ আছে নীতি আছে তেওঁলোকক আমি অনুসৰণ কৰি পৰৱৰ্তী দিনত আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই আগুৱাই যাম, তাৰ আমি প্ৰতিশ্ৰুতিবদ্ধ। আৰু জাতিটোৰ হকে আমি তেওঁলোকৰ যি এৰি যোৱা কামসমূহ কেনেকৈ আমি পূৰ্ণ কৰিব পাৰোঁ তাৰ বাবে আজি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ আজিৰ দিনটোত। আৰু সকলোকে আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাৰ সংবাদ মাধ্যমৰ জৰিয়তে। আজি আমাৰ এই শ্বহীদ দিৱস উপলক্ষে যিসকল ব্যক্তি আমাৰ অতিথি হিচাপে আজি আমাৰ ইয়াত উপস্থিত হৈছে, আমি আমাৰ আৰ্চাৰ প্ৰায় সংখ্যক যিসকল প্ৰাক্তন নেতা আছে তেওঁলোকক আমি ইয়াত নিমন্ত্ৰণ জনাইছোঁ আৰু ইতিমধ্যে তেওঁলোকে আহিছে। আৰু ইতিমধ্যে আমাৰ প্ৰায় যথেষ্ট সংখ্যক কাৰ্যসূচী সমাপন হৈছে আৰু ইয়াৰ পাছতে স্মৃতিচাৰণ সভা হ'ব। তাৰ পাছত আমি আজিৰ দিনৰ কাৰ্যসূচী ইমানতে সমাপ্ত হ'ব।